Hello guys, welcome back to my another video. So আজি মই লৈ আহিছো আপোনালোকৰ যোনটো নতুন এটা ভ্যাকেন্সি আহিছে কি ভ্যাকেন্সি আহিছে আপোনালোকে জানিছে চাগে yes CICR ৰিকুৱাৰমেন্টৰ ভ্যাকেন্সিটোৰ কথা আপোনালোকে আগতেই জানিছে কিন্তু মই আকৌ এবাৰ ৰিমাইন্ড কৰি দিব খুজিছো আপোনালোকক যে আপোনালোকে যদি বিচাৰে Council of Scientific and Industrial Research apply কৰিব পাৰে এটো লাষ্ট ডেট হল 12/1/2024 সো মই কিয় কৈ আছো আপোনালোকক ক'ব পাৰিব এটো অল ইন্ডিয়া বেসিস হয় অসমৰ কাৰণে কম হয় আমি এপ্লাই নকৰো সো বাট মই এটা বস্তু বিচাৰো যে আমাৰ মানুহখিনিও বহুত হেৰি হয় বহুত টেলেন্টেড হয় আপোনালোকে ট্রাই কৰিব পাৰে ট্রাই কৰাটো একো বেয়া কথা নহয় যেহেতু ইয়াত সেকশন অফিচাৰৰ পোষ্ট আছে কিমান আছে ইয়াত সেকশন অফিচাৰৰ পোষ্ট হিচাপত আপোনালোকৰ সেকশন অফিচাৰ পোষ্ট আছে ইয়াত সেকশন অফিচাৰ পোষ্ট আছে আপোনাৰ ইয়াত কিমান আছে 76 আছে সো ইয়াত SO জেনাৰেলৰ 28 আছে SO ফ্ৰন্ট 26 আছে আৰু 22 আছে গ্ৰুপ বি গেজেট অফিচাৰ ক্যাটাগৰি ওয়াইজ আছে আৰু স্যালাৰিটো কিমান হ'ব সব বহুত বেছি স্যালাৰি ইয়াত স্যালাৰিটো বহুত বেছি 47000 টু 1.5 লাখ লৈকে আছে সো হেকাৰণে মই কৈছো আপোনালোকক প্লিজ এপ্লাই কৰক পালে না পালে পিছত দেখা যাব বাট মই আপোনালোকক গাইড কৰিম প্লিজ এপ্লাই কৰি দিও ইয়াত আছে এসিস্ট্যান্টটো আপোনালোকক কৰিব পাৰে 386 টা আছে ঠিক আছে সো আপোনালোকে এটোৰ কাৰণে কি কি পঢ়িব লাগে এক্সাম দিলে কি কি কৰিব লাগিব কি গাইড কৰিব লাগে মই আপোনালোকক গাইড কৰিম বাৰু খালি আপোনালোকে এপ্লাই কৰি দিও কাৰণ মই বিচাৰো যে আমাৰ লৰছৰীখিনিও ডাঙৰ লেভেলত জব পাওক কাৰণ আমি যেতিয়া চাকৰি কৰিব খুজিছিলো বা যেতিয়া আমি মানে এলিজিবিলিটি আছিল এজ আছিল তেতিয়া আমি সৰু আছিলো আৰু আমি গাইড দিবলগীয়া তেনেকুৱা কোনো নাছিল মই আপোনালোকক গাইড দি আছো সো আপোনালোকে প্লিজ এইটো ভুল নকৰিব এপ্লাই কৰাটো কৰি দিওক আৰু হেল্প ডেস্কত মানে কিবা অসুবিধা হলে এইটো নাম্বাৰ আছে তেখেতসকলৰ এইটো নাম্বাৰত কল কৰি আপোনালোকে সুবিধাটো লৈ লব যে কি কেনেকে কিবা ডাউট থাকিলে হিয়তক সুধি লব ঠিক আছে আৰু যদি হিয়তে হেল্প কৰিব নোৱাৰে আপুনি মোক সুধি লব মই হিয়তক ফোন কৰি পেলাই লাগিলে কিবা ডিটেইলছ লাগিলে হিন্দীত বা ইংলিশত মই সুধি দিম আপোনালোকৰ একো টেনচন নহয় সো পে স্কেল টু 7 আছে বহুত হিউজ হয় এটো পে স্কেল আপনি জানি এটো পে স্কেল হিচাপত বহুত স্যালাৰি পোৱা যায় সো স্টার্টিং স্যালাৰি হয় কিমান মানে ধৰক 44900 কে স্যালাৰি সো এইটো প্লিজ আপোনালোকে ট্রাই কৰিব বৃহৎ নিযুক্তি হয় এটো মোৰ মতে কৰিব লাগে ঠিক আছে ইয়াত চাও এসও কিমান আছে জেনাৰেল আছে 237 ইমান ডাঙৰ পোষ্ট কতো না থাকে 237 আৰু 83 থাকে আৰু FNF 48 থাকে সো নেক্সট এটো আছে সিটিজেনশিপ এপ্লিকেন্ট মাস্ট বি ইন ইন্ডিয়া ক্যান্ডিডেট কিমান হ'ব লাগিব 33 ইয়াৰ্ছৰ পৰা বেছি হ'ব নালাগিব বেছি হ'ব নালাগিব এজ ৰিলেক্সেশনটো আপোনাৰ কি হ'ব মেনশন বিলো থাকে ST SC 5টা ইয়াৰ আপোনালোকৰ বেছি থাকিব ইয়াতো 5টা ইয়াৰ বেছি থাকিব OBC NCL এটো 3 ইয়াৰৰ থাকিব OBS আৰু NCL থাকিব PWD আৰু OBC আৰু SC ST যদি মিলাই আছে কাৰোবাৰ PWD আছে মিলাই আছে এটো কিমান হ'ব 13 ইয়াৰ্স আমাৰ কোনো এটা গভৰ্ণমেন্ট এক্সামত এনেকে নাথাকে যে বেছি থাকে ইমান বেছি 13 বছৰৰ কিতেও নাথাকে মানে আপোনাৰ সকে 33 years আছে না সৰি বিয়া নাপাব মোৰ গাটো বেয়া 33 বছৰ বয়স হেনে আছে সো ইয়াৰ লগত মিলাই লক কিমান হ'ব 46 years আপুনি এপ্লাই কৰিব পাৰিব নহয় হেনেকুৱা নহয় আপোনালোকে ভুল বুজি আছে সো মই ইয়াতে শুধৰাই দিউ যে এইটো কি হ'ব লিমিট খিনি আমাৰ আপোনালোকে ঠিকই ধৰিছে এজ লিমিট এনেকুৱাই হ'ব 46 পাৰিব আপুনি ইয়াত পাৰিব কিমান আপুনি আৰু 15 বছৰ পাবিব 13 বছৰতকে আৰু 15 বছৰ বেছি সো এইটো এটা গোল্ডেন অপৰচুনিটি হয় সো ইউনিভাৰ্সিটি ডিগ্ৰী হয় এপ্লাই নকৰিব নেক্সট ফিফটো হ'ব 500 টকা আৰু ওমেন সকলে প্লিজ এপ্লাই কৰি দিব ইয়াত বহুত বেছি ST SC PWD এক্স সাৰ্ভিসমেন আৰু CICR ডিপাৰ্টমেন্ট ওমেনৰ কাৰণে বহুত আৰু ফিজ না লাগে সো প্লিজ আপোনালোকে এপ্লাই কৰি থব আজিলৈ ইমানটোৱে থ্যাংক ইউ প্লিজ লাইক এন্ড সাবস্ক্ৰাইব মাই চেনেল বাই বাই